নমস্কাৰ, মোৰ এটা সৰু ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকল নতুনকৈ আহিছে মোৰ পেজটোলৈ ফ'ল' কৰিবলৈ নাপাহৰিব। মই আজি কি বনাইছোঁ চাওঁ আহকচোন। যোৱাকালি শাকে মাছে বনাইছিলোঁ, ল'ৰা ছোৱালীকেইটাই খাই খুব ভাল পালে। আজি ৰাতিপুৱা বিচনাতে কৈছে, মা আকৌ শাকে আৰু মাছে বনাবাচোন। মই বোলো একেধৰণৰ বনাই থাকিলে ভাল নালাগে, গতিকে অলপ বেলেগ ধৰণে বনাই দিওঁ ৰ'বা মই আজি কেনেধৰণে বনাওঁ আপোনালোকেও চাই থাকক। শাকখিনি মিহিকৈ কাটি লৈছোঁ, লাই শাক হয়। এইখিনি একেবাৰে আগৰটো ভিডিঅ'ত কৈছোঁ মই। ইয়াত কাছাৰত মানে শাক পাচলি পোৱাটো বৰ দিগদাৰ। ইয়াত লাই শাক আৰু মূলা শাক পাবলৈ বৰ দিগদাৰ, গতিকে গুৱাহাটীৰ পৰা অনাইছে এয়া শাক, লাই শাক। আমাৰ গাঁৱত হোৱা হ'লে ঘৰে ঘৰে লাই শাক আৰু আমাৰ বাৰীয়ে য'তে ত'তে লাই শাকবোৰ গজি থাকে এতিয়া এনেকুৱা দিনত। গতিকে আমি খাবলৈও মানে বহুত সহজ হাততে পাওঁ আৰু মই শাক খাই খুব ভাল পাওঁ। হয় বইল কৰি, নহয় সিজোৱা আলুৰ লগত পিটিকা কৰি, নহয় মাছৰ লগত ভাজি, এনেধৰণে খাই খুব ভাল পাওঁ। এতিয়া মই শাকখিনি ভাজি চব্জি বনাম মাছৰ লগত। মাছ কেইপিচমান ধুনীয়াকৈ ধুই লৈ 3 পিচ ভাজি ফ্ৰাই কৰিম, মানে ভাতৰ লগত খাবলৈ। আৰু গালমূৰখিনি, মাথাটো আৰু গালখিনি শাকত দি দিম। জ্বলা ভাজিখন, এনেকৈ শাক দিয়া জ্বলা মাছৰ ভাজিখন খাই খুব ভাল লাগে। বিশেষকৈ বুটৰ দাইল বা ৰহৰ দাইল হ'ব লাগে, তাৰ লগত খাই খুব ভাল লাগে। গতিকে মই ভাবিলোঁ ইহঁতক আজি এনেধৰণে খুৱাওঁ। এতিয়া মাছখিনি মই ধুনীয়াকৈ ভাজি আছোঁ। সেয়া গালমূৰখিনি, মাছখিনি কাঁচা হোৱা নাছিলে, কাচি লৈছোঁ, কিয়নো ভিতৰলৈ নিমখ নোসোমাব কাচি নল'লে। তাৰপাছত ইফালে বুটৰ দাইলখিনি উঠাই থৈছোঁ কুকাৰত। এয়া মাছখিনি ভাজি লৈ ধুনীয়াকৈ কাঢ়ি ল'ম। এয়া হৈয়ে গৈছে আৰু মাছখিনি। তাৰপাছত মই গালমূৰখিনি ভাজি ল'ম। আধা ভজা কৰি লৈ শাকখিনি দিলে ধুনীয়াকৈ ভাঙি যায়। এনেধৰণে মই আধা ভজা কৰি ল'ম। আপোনালোকে আজি কি বনাইছে ক'বচোন বাৰু। এয়া মোৰ চিটি মাৰিয়ে আছে। বুটৰ দাইলখিনি 3-4টা চিটি মাৰিলে সিজে, কিয়নো খোলা দালি, পেকেটৰ দালিটো ইমান বেছি এটা চিটিতে ধুনীয়াকৈ সিজি যায়, কিন্তু এই খোলা দালিটো অলপ 2-3বাৰ চিটি মাৰিলেহে সিজে। গতিকে 2টা বা 3টা চিটি মাৰিবলৈ দিছোঁ, তাৰপাছত নমাই থ'ম। এয়া মাছৰ মাথাখিনি গোটেইখিনি ধুনীয়াকৈ ভাঙি গৈছে। এতিয়া মই শাক দি দিম। শাকখিনি কেঁচা জলকীয়া ধুনীয়াকৈ কাটি লৈছোঁ, জ্বলাকৈ ভাজিম, তেতিয়া খাবলৈ ভাল। আৰু ঠাণ্ডা বতৰত অকণমান চব্জিবোৰ জ্বলা ভাৱ এটা হ'লে খুব ভাল লাগে। ইয়াত যথেষ্ট ঠাণ্ডা পৰিছে। এইখিনিয়ে শেষ শাকখিনি শেষ হোৱাৰ কাৰণে মনটো বেয়াও লাগিছে। মই শাক খাই খুব ভাল পাওঁ। আমাৰ গাঁৱত যে মই শাক কিমান খাওঁ, এতিয়া টাউনত শাকটো পাবলৈকে বৰ টান। আমাৰ গাঁৱৰ মানুহে শাক চব্জিবোৰ বেছি খায় কাৰণে ছালবিলাকো উজ্জ্বল হৈ থাকে, কিন্তু টাউনত চাবচোন মানুহবিলাকৰ ছালবিলাক অলপ হ'লেও শুকান দেখা যায়। আমি সজীৱ শাকবিলাক খাবলৈ পাওঁ। এতিয়া মই ভাজিখন ধুনীয়াকৈ বহাই দি অলপ তেলীয়া আৰু অকণমান পানী থকা হ'ব লাগে। ভাজিখন খাই খুব ভাল লাগে। অকণমান আদা খুন্দি লৈছোঁ, আদা অকণ দিবই লাগে লাই শাকৰ ভাজিত। আদাকণ দি লৈ ধুনীয়াকৈ মই এতিয়া লৰাই ঢাকি থৈ দিম। ৰাতিপুৱা সময়কণ আমাৰ মহিলাসকলৰ বহুত লৰালৰি হয়, নহয়নে বাৰু। স্কুলীয়া ল'ৰা ছোৱালী থকা বা অফিচ কাছাৰীত কাম কৰা মানুহ ঘৰত থাকিলে ৰাতিপুৱা সময়কণ 10টা বজালৈকে একদম মানে কাৰোলৈ কৰিবলৈ মন নাযায় আৰু। লৰালৰিকৈ ভাতকেইটা ধুনীয়াকৈ বনাই ডাইনিঙত সজাই দিব পাৰিলেই আজৰি লাগে। এতিয়া মই ইফালে কেৰাহীটো উঠাই তাত তেল দিছোঁ। বুটৰ দাইলখিনি তেল মাৰিব লাগিব যিহেতু, তাত তেল দি জলকীয়া আৰু পিঁয়াজ আৰু জিৰা কেইটামান ধুনীয়াকৈ ফুটাই লৈ মই দাইলখিনি তাত ঢালি দিম।
ধুনীয়াকৈ দাইলখিনি ভাজাৰ পাছত বাকী কুকাৰত থকা পানীখিনি মই তাত ঢালি দিম, বেলেগ পানী নিদিওঁ। দুইফালে লৰালৰিকৈ বহাই দিলে তেতিয়া সোনকালে ভাতটো হয়। এইটোৱে শুকান জলকীয়া দি দিছোঁ। তাৰ পাছত এতিয়া মই পিঁয়াজ এটা কাটি থৈছিলোঁ সেয়া দিম, জিৰা কেইটামান দিম। ধুনীয়াকৈ তেলখিনিত ভাজি লৈ দাইলখিনি ধুনীয়াকৈ ভাজি লৈ প্ৰথম দাইলৰ সিটাখিনি ভাজি ল'ব লাগে, তেতিয়া তৰকাৰীখন খাই খুব ভাল লাগে। ৰঙাকৈ ভাজি লৈ তাতে মই ইফালে শাকৰ ভাজিকণো ধুনীয়াকৈ ভাজি আছোঁ। তাৰ পাছত এতিয়া দাইলখন বনালে হৈ গ'ল। আজিৰ ভাত সাজ ৰেডি। এনেদৰে নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহিছোঁ, বাই।